নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আসাম জিকে জন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আমি ডিছকাছ কৰিম আসাম জিকেৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহলৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি ইন আসাম? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা। অৰ্থাৎ চুকাফা আছিলে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তো মনত ৰাখিব শুদ্ধ উত্তৰটো হ'ব চুকাফা। চুকাফা আছিলে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। ইয়াৰ লগতে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে। তেওঁ 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিলে। মনত ৰাখিব চৰাইদেউত। তেওঁক বৰ অসমৰ গঢ়োতা বুলিও কোৱা হয় আৰু তেওঁৰ স্মৰণত 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। এইটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ। দ্য বেটেল অফ চৰাইঘাট ৱাজ ফট ইন হুইচ ইয়েৰ? ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিলে? আমি সকলোৱে জানো ইয়াৰ উত্তৰটো 1671, অৰ্থাৎ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। আৰু ইয়াৰে মনত ৰাখিবলগীয়া কথা, এই যুদ্ধ ব্ৰহ্মপুত্ৰ নদীত আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰাজা ৰাম সিঙৰ মাজত হৈছিলে। জলযুদ্ধ আৰু গৰিলা ৰণনীতি ব্যৱহাৰ কৰি আহোমে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল আৰু লাচিত বৰফুকনৰ নেতৃত্বত আহোমে মোগলক মুঠ 17 বাৰ যুদ্ধত পৰাস্ত কৰিছিলে। মনত ৰাখিব, পৰীক্ষাত আহি থকা দেখা যায়। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। হুইচ আহোম কিং ইজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? আৰু তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। তেওঁ প্ৰথম হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা আহোম ৰজা আছিলে। তেওঁ ৰাজধানী দিহিং নদীৰ কাষৰ বটকা অঞ্চললৈ তুলি নিয়াৰ বাবে তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। আৰু তেওঁৱে বৰগোহাঁই পদবী সৃষ্টিও কৰিছিলে। মনত ৰাখিব, বৰগোহাঁই পদবী সৃষ্টি কৰিছিলে দিহিঙীয়া ৰজা অৰ্থাৎ চুহুংমুঙে। নেক্সট, দ্য ফেমাছ পাইক ছিষ্টেম ৱাজ ৰিকগনাইজড এণ্ড ষ্ট্ৰাকচাৰ্ড ডিউৰিং দ্য ৰিজন অফ হুইচ আহোম ৰুলাৰ? বিখ্যাত পাইক প্ৰথা কোনজন আহোম ৰজাৰ দিনত বিশেষভাৱে পুনৰ গঠন কৰা হৈছিলে? আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ। পাইক প্ৰথা পুনৰ গঠন কৰা হৈছিলে প্ৰতাপ সিংহ ৰজাৰ দিনত। মনত ৰাখিব, এই পাইক প্ৰথাটো মোমাই তামুলী বৰবৰুৱাই মূলতঃ পুনৰ গঠন কৰি শৃংখলাবদ্ধ কৰিছিল আৰু 16ৰ পৰা 50 বছৰ বয়সলৈকে প্ৰতিজন সুস্থ পুৰুষে ৰাজ্যৰ বাবে কাম কৰাটো বাধ্যতামূলক আছিল আৰু 4জন পাইকক লৈ এই গোটটো গঠিত হৈছিল, কিন্তু পাছলৈ 3জনলৈ হৈ গ'ল। নেক্সট, হু ৱাজ দ্য লাষ্ট আহোম কিং অফ আছাম? অসমৰ শেষৰজন আহোম ৰজা কোন আছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ। অৰ্থাৎ পুৰন্দৰ সিংহ আছিলে আহোমৰ শেষৰজন ৰজা। তেওঁ দুবাৰ ৰাজত্ব কৰিছিল, 1818 চনৰ পৰা 19 চনলৈ, আকৌ 1833 চনৰ পৰা 38 চনলৈ। তাৰপিছত 1838 চনত ব্ৰিটিছক নিয়মীয়া কৰ দিব নোৱাৰাৰ বাবে ব্ৰিটিছে তেওঁক গাদীচ্যুত কৰে আৰু ইয়াৰ লগে লগে 600 বছৰীয়া আহোম ৰাজত্বৰ অন্তও পৰে। নেক্সট, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন হুইচ ইয়েৰ এণ্ডিং আহোম বৰ্মিজ ৰুল? আহোমমানৰ দিনৰ অন্ত পেলাই কোন চনত ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মান ৰজাৰ মাজত এই সন্ধি হৈছিল। ইয়াৰ দ্বাৰাই অসমত ব্ৰিটিছ শাসনৰ সূচনাও হৈছিলে। অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত এই সন্ধিটো চুক্তি হৈছিলে। নেক্সট, হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য আইকনিক ৰংঘৰ ইন শিৱসাগৰ? শিৱসাগৰৰ বিখ্যাত ৰংঘৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে। নেক্সট, দ্য বেটেল অফ ইটাখুলি ৱাজ ফট ডিউৰিং দ্য ৰিজন অফ হুইচ আহোম কিং? 1682 চনৰ ইটাখুলিৰ যুদ্ধ কোন আহোম ৰজাৰ দিনত হৈছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনতে ইটাখুলিৰ যুদ্ধ হৈছিলে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু ইছ্যু কইনছ? মুদ্ৰা প্ৰচলন কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুক্লেংমুং। আহোম ৰজা চুক্লেংমুঙে মুদ্ৰাৰ প্ৰচলন কৰিছিলে আৰু গড়গাঁও চহৰ নিৰ্মাণ কৰাৰ বাবে তেওঁক গড়গয়া ৰজা বুলিও জনা যায়। এইটো মনত ৰাখিব। লগতে আহোমসকলৰ মুদ্ৰাবোৰ পৰম্পৰাগতভাৱে অষ্টভুজ আকৃতিৰ আছিল। এইটো পৰীক্ষাত আহি থকা দেখা যায়। অষ্টভুজ মানে যাৰ 8টা চুক থাকে। অৰ্থাৎ গড়গয়া ৰজা বা চুক্লেংমুঙে আহোমসকলৰ মুদ্ৰাৰ পৰম্পৰাগতভাৱে অষ্টভুজ আকৃতিৰ মুদ্ৰা প্ৰচলন কৰিছিল। নেক্সট,
Sati Joymati sacrificed her life for her husband Godapani during the reign of which Ahom king? স্বামী গদাপানীৰ প্ৰাণ ৰক্ষাৰ বাবে সতী জয়মতীয়ে কোনজন ৰজাৰ দিনত আত্মবলিদান দিছিলে? তো এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুলিকফা আৰু তেখেতৰ আন এটা নাম হৈছে লৰা ৰজা। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই হুইচ আহোম কিং? বৰবৰুৱা আৰু বৰফুকন পদবী দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিলে। আৰু প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা এই পদত নিয়োগ হৈছিলে। আৰু বৰবৰুৱাই উজনি অসম কলীয়া বৰৰ পূব অংশ আৰু বৰফুকনে গুৱাহাটীত থাকি নামনি অসমৰ শাসন চম্ভালিছিলে। তো প্ৰশ্নত এনেকৈও সুধিব পাৰে, তো আপুনি মনত ৰাখিব। নেক্সট, হুইচ আহোম কিং ইজ পপুলাৰলি কল্ড বুদ্ধি স্বৰ্গনাৰায়ণ? কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? আপোনালোকে যদি এই প্ৰশ্নটোৰ উত্তৰ জানে, আপোনালোকে মই উত্তৰ দিয়াৰ আগতে ফটাফট কমেণ্টত জনাই দিয়ক। তো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহকে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। তো নেক্সট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। দ্য মোৱামৰীয়া ৰেবেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিলে? তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মী সিংহ। অৰ্থাৎ লক্ষ্মী সিংহৰ দিনতে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। নেক্সট, হোৱাট ৱাজ দ্য অৰিজিনেল চাইল্ড নেম অফ কিং ৰুদ্ৰসিংহ? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বাল্যকালৰ নাম কি আছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জনাই দিয়ক। হয়, লাই। লাই হ'ব শুদ্ধ উত্তৰ। তেওঁৰ ৰাজত্বকালক অৰ্থাৎ 1696 চনৰ পৰা 1714 চনলৈ আহোমৰ সোণালী যুগ বুলিও কোৱা হয়। আৰু লগতে তেওঁ খৰিকটি আলি, মেটেকা আলি নিৰ্মাণ কৰিছিল আৰু তেখেতে বৰ ৰংঘৰৰ বাকৰিত বিহুৰ আয়োজনো কৰিছিলে। এই কথাটো মনত ৰাখিব। ঠিক আছেনে বন্ধুসকল? ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। দ্য ট্ৰিটি অফ ঘিলাঝাৰী ঘাট ৱাজ চাইন ইন হুইচ ইয়াৰ? ঘিলাঝাৰী ঘাটৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিলে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 1663 চনত। হয়, 1663 চনত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে। আৰু এই সন্ধি জয়দত্ত সিংহ আৰু মিৰ জুমলাৰ মাজত হৈছিলে, যাৰ ফলত আহোমে মোগলক গধুৰ যুদ্ধৰ ক্ষতিপূৰণ দিবলগীয়া হৈছিল আৰু ৰাজকুঁৱৰী ৰমণী গাভৰুক মোগলৰ দৰবাৰলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্ন, হুইচ আহোম কিং বিল্ড দ্য মাল্টি ষ্ট'ৰ তলাতল ঘৰ ইউজিং ব্ৰিক্স? ইয়াৰে বহুমলীয়া তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই তলাতল ঘৰটো নিৰ্মাণ কৰাইছিলে। নেক্সট প্ৰশ্নলৈ যাওঁ। ইন হুইচ ইয়াৰ ৱেৰ দ্য চৰাইদেউ মৈদামছ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? কোন চনত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 2024 চনত। 2024 চনতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে। নেক্সট, হুইচ আহোম কুইন ৱাজ ডিক্লেয়াৰ্ড এজ বৰ ৰজা বাই হাৰ হাজবেণ্ড? কোনগৰাকী আহোম ৰাণীক স্বামীয়ে বৰ ৰজা ঘোষণা কৰিছিলে? আৰু এই অপশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব ফুলেশ্বৰী। ফুলেশ্বৰী দেৱীক তেখেতৰ গিৰিয়েকে বৰ ৰজা ঘোষণা কৰিছিলে। নেক্সট, দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন অফ আছাম অকাৰ্ড ইন হুইচ ইয়াৰ? মানৰ প্ৰথমটো অসম আক্ৰমণ কোন চনত হৈছিলে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 1817 চনত। অৰ্থাৎ 1817 চনত মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিলে। তো আজিৰ শেষৰ প্ৰশ্নটো হ'ল, দ্য নামদাং ষ্ট'ন ব্ৰিজ ৱাজ বিল্ড ইউজিং অৰ্গেনিক মেটেৰিয়েলছ ডিউৰিং দ্য ৰিজন অফ হুইচ কিং? বিখ্যাত নামদাং শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। তো আজিৰ কাৰণে আহোম ডাইনেষ্টিৰ ওপৰত MCQ সমূহ ইমানেই আছিলে। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।